পুনৰ মিয়াৰ হাতত প্ৰহিত হ'ল খিলঞ্জীয়া যুৱক। সামগুৰিৰ আমনিত সংঘটিত হৈছে এই ঘটনাটো টেম্পোত যাত্ৰী উঠাক কেন্দ্ৰ কৰি মাৰপিট। তিনি মিয়া যুৱকে প্ৰহাৰ কৰে সীমান্ত শইকীয়াক। ইতিমধ্যে আৰক্ষীৰ জালত সাইফুল ইছলাম, ৰুজমত আলী, পলাতক আন এজন অভিযুক্ত আকজৰ আলী। পুনৰবাৰ কৈছোঁ, এইবাৰ সামগুৰিৰ আমনিত নগাঁৱত এইটো দ্বিতীয়টো ঘটনা। মিয়াৰ হাতত প্ৰহিত হৈছে এজন খিলঞ্জীয়া যুৱক আৰু সামগুৰিৰ আমনিত সংঘটিত হৈছে এই ঘটনাটো টেম্পোত যাত্ৰী উঠাক কেন্দ্ৰ কৰি সৃষ্টি হয় মাৰপিটত। তিনি মিয়া যুৱকে প্ৰহাৰ কৰে সীমান্ত শইকীয়া নামৰ যুৱকক আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে সাইফুল ইছলাম, ৰুজমত আলী, কিন্তু পলাতক হৈ আছে আন এক অভিযুক্ত আকজৰ আলী। এটা কথা আচৰিত কথা, নগাঁৱত এটা সম্প্ৰদায়, এটা বিশেষ সম্প্ৰদায় আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত এটা সৰু সৰু অজুহাত লৈ পেলাই হাত উঠাবলৈ মাৰপিট কৰাৰ এটা চেষ্টা সদায় চলাই আছে। আৰু আজিৰ পৰা কিছুদিনৰ আগতে নগাঁৱৰ মাজমজিয়াতো এনেধৰণৰ ঘটনা হৈছিলে আৰু তাৰ বিৰুদ্ধে বীৰলাচি থানাই আপোনালোকে দেখিছে তীব্ৰ প্ৰতিবাদ হৈছিলে। কিন্তু আজি কিছুদিনৰ ভিতৰতে আকৌ পুনৰ আমনি তিনিআলিত টেম্পু চলোৱা কেইজনমান ড্ৰাইভাৰে এজন থলুৱা ল'ৰাক বিনা কাৰণে সৰু কথা এটাৰ কাৰণে মাৰপিট কৰিবলৈ চেষ্টা কৰিছিল। আৰু সেই বিষয়ে যেতিয়া সোধপোছ কৰিবলৈ আমাৰ ল'ৰাবোৰ আহিছিলে তেতিয়াও দেখা গৈছিলে যে তেওঁলোককো ঠেলীয়া গতা মাৰি পেলাই আক্ৰমণ কৰাৰ এটা প্ৰচেষ্টা কৰিছিল। মূল কথা হ'ল এনেকুৱা কাম কেতিয়াও সহ্য কৰা নহ'ব। বীৰলাচি থানাই কেতিয়াও সহ্য নকৰে। আৰু এই বিশেষ সম্প্ৰদায়টোৱে যিমান আগ্ৰাসী মনোভাৱেৰে আমাৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত হাত তুলিবলৈ চেষ্টা কৰিছে, সেই হাত উঠোৱাৰ প্ৰচেষ্টাটো আমি প্ৰতিহত কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, সহ্য আৰু কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে কঠোৰভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বীৰলাচি থানাই সীমান্ত শইকীয়াক মাৰিছিলে। তেওঁ টেম্পু চলায়। হয়, তেওঁলোকো টেম্পুৰ চালক, কিন্তু সেইকেইজন পিয়ৰলি আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা নহয়। মূল কথা হৈছে খিলঞ্জীয়া ল'ৰা নহয়, আৰু খিলঞ্জীয়া ল'ৰা আৰু অধিকাংশ সংখ্যকে টেম্পু চালকে হ'ল অনা অসমীয়া। সকলোকে ডাঙৰ কথা। আৰু সেই গোটটোৱে আমাৰ যি দুই এজন খিলঞ্জীয়া ল'ৰা আছে, যিকোনো প্ৰকাৰে তেওঁলোকক দমন নীতি এটা কৰিবলৈ চেষ্টা সদায় অব্যাহত ৰাখিছে, আৰু সেই বস্তুটো আমি সফল হ'বলৈ নিদিওঁ। স্পষ্ট কথা, বীৰলাচি থানাই পুনৰ মিয়াৰ হাতত প্ৰহিত হ'ল খিলঞ্জীয়া যুৱক। সামগুৰিৰ আমনিত সংঘটিত হৈছে এই ঘটনাটো টেম্পোত যাত্ৰী উঠাক কেন্দ্ৰ কৰি মাৰপিট। তিনি মিয়া যুৱকে প্ৰহাৰ কৰে সীমান্ত শইকীয়াক। ইতিমধ্যে আৰক্ষীৰ জালত সাইফুল ইছলাম, ৰুজমত আলী, পলাতক আন এজন অভিযুক্ত আকজৰ আলী। পুনৰবাৰ কৈছোঁ, এইবাৰ সামগুৰিৰ আমনিত নগাঁৱত এইটো দ্বিতীয়টো ঘটনা। মিয়াৰ হাতত প্ৰহিত হৈছে এজন খিলঞ্জীয়া যুৱক আৰু সামগুৰিৰ আমনিত সংঘটিত হৈছে এই ঘটনাটো টেম্পোত যাত্ৰী উঠাক কেন্দ্ৰ কৰি সৃষ্টি হয় মাৰপিটত। তিনি মিয়া যুৱকে প্ৰহাৰ কৰে সীমান্ত শইকীয়া নামৰ যুৱকক আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে সাইফুল ইছলাম, ৰুজমত আলী, কিন্তু পলাতক হৈ আছে আন এক অভিযুক্ত আকজৰ আলী। এটা কথা আচৰিত কথা, নগাঁৱত এটা সম্প্ৰদায়, এটা বিশেষ সম্প্ৰদায় আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত এটা সৰু সৰু অজুহাত লৈ পেলাই হাত উঠাবলৈ মাৰপিট কৰাৰ এটা চেষ্টা সদায় চলাই আছে। আৰু আজিৰ পৰা কিছুদিনৰ আগতে নগাঁৱৰ মাজমজিয়াতো এনেধৰণৰ ঘটনা হৈছিলে আৰু তাৰ বিৰুদ্ধে বীৰলাচি থানাই আপোনালোকে দেখিছে তীব্ৰ প্ৰতিবাদ হৈছিলে। কিন্তু আজি কিছুদিনৰ ভিতৰতে আকৌ পুনৰ আমনি তিনিআলিত টেম্পু চলোৱা কেইজনমান ড্ৰাইভাৰে এজন থলুৱা ল'ৰাক বিনা কাৰণে সৰু কথা এটাৰ কাৰণে মাৰপিট কৰিবলৈ চেষ্টা কৰিছিল। আৰু সেই বিষয়ে যেতিয়া সোধপোছ কৰিবলৈ আমাৰ ল'ৰাবোৰ আহিছিলে তেতিয়াও দেখা গৈছিলে যে তেওঁলোককো ঠেলীয়া গতা মাৰি পেলাই আক্ৰমণ কৰাৰ এটা প্ৰচেষ্টা কৰিছিল। মূল কথা হ'ল এনেকুৱা কাম কেতিয়াও সহ্য কৰা নহ'ব। বীৰলাচি থানাই কেতিয়াও সহ্য নকৰে। আৰু এই বিশেষ সম্প্ৰদায়টোৱে যিমান আগ্ৰাসী মনোভাৱেৰে আমাৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত হাত তুলিবলৈ চেষ্টা কৰিছে, সেই হাত উঠোৱাৰ প্ৰচেষ্টাটো আমি প্ৰতিহত কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, সহ্য আৰু কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে কঠোৰভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বীৰলাচি থানাই সীমান্ত শইকীয়াক মাৰিছিলে। তেওঁ টেম্পু চলায়। হয়, তেওঁলোকো টেম্পুৰ চালক, কিন্তু সেইকেইজন পিয়ৰলি আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা নহয়। মূল কথা হৈছে খিলঞ্জীয়া ল'ৰা নহয়, আৰু খিলঞ্জীয়া ল'ৰা আৰু অধিকাংশ সংখ্যকে টেম্পু চালকে হ'ল অনা অসমীয়া।
সকলোকে ডাঙৰ কৰে আৰু সেই গোটটোৱে আমাৰ যি দুই এজন খিলঞ্জীয়া ল'ৰা আছে যিকোনো প্ৰকাৰে তেওঁলোকক দমন নীতি এটা কৰিবলৈ চেষ্টা সদায় অব্যাহত ৰাখিছে আৰু সেই বস্তুটো আমি সফল হ'বলৈ নিদিওঁ স্পষ্ট কথা বীৰ লাচিত খানে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা